হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 5 ফেব্ৰুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমাৰ ইম্পৰ্টেণ্ট আছাম গভৰ্ণমেণ্টৰ যিমানখিনি এক্সামিনেশ্যনছ আছে তাৰ পাৰ্চপেক্টিভত লগতে আমাৰ আছাম পুলিচ ADRE APSC বা অন্য ডিফাৰেণ্টখিনি আমাৰ অসম গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে এই গোটেই কাৰেণ্ট এফেয়াৰ্ছখিনি খুবেই গুৰুত্বপূৰ্ণ এই কাৰেণ্ট এফেয়াৰ্ছখিনি আমি চ'ৰ্চ কৰিছোঁ আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য যিমানখিনি আমাৰ ইম্পৰ্টেণ্ট নিউজ পেপাৰ্ছ আৰ্টিকলছ আছে লগতে এই গোটেই ডিছকাশ্যনৰ PDFখিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফৰ আপকামিং আছাম পুলিচ ADRE APSC বা অন্য অসম গভৰ্ণমেণ্ট এক্সামিনেশ্যন ৰিলেটেড ভিডিঅ'ছবোৰৰ কাৰণে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে য়ুমনাম খেমচান্দ সিং স্বৰ্ণ এজ দ্য 13th চিফ মিনিষ্টাৰ অফ দি মণিপুৰ আমি সকলোৱে জানো যে মণিপুৰত যিহেতু প্ৰেছিডেণ্ট বা ৰাষ্ট্ৰপতি শাসন লাগি আছে যে যাৰ কাৰণে নেকি তাৰ যোনটো ইণ্টাৰিম গভৰ্ণমেণ্ট সেইটো ইলেকশ্যন হোৱা নাছিলে ৰাইট তো ইয়াৰ BJP MLA য়ুমনাম খেমচান্দ সিং ৰাইট ইয়াতে 13th চিফ মিনিষ্টাৰ বা 13তম মুখ্যমন্ত্ৰী হিচাপত শপত গ্ৰহণ ইয়াতে কৰা হ'ল ইয়াৰ আগতে 1.5 বছৰ আগত ইয়াৰ যোনজন আগৰ মুখ্যমন্ত্ৰী আছিলে তেওঁ ইয়াতে ৰিজাইন কৰিছিলে নিজৰ পদৰ পৰা ৰাইট হিজ এপইণ্টমেণ্ট কামছ নিয়াৰলি ইয়েৰ আফটাৰ দি ৰেজিগনেশ্যন অফ দি ফৰ্মাৰ CM N বীৰেন সিং ফ'ল'ড দি প্ৰলঞ্জ এথনিক ভায়লেন্স বিটুইন দি মেইটি এণ্ড কুকি কমিউনিটিজ আমি সকলোৱে জানো মণিপুৰত এটা ইমাৰ্জেঞ্চি কাইণ্ড অফ চিটুৱেশ্যন আহি পৰিছিলে যাৰ কাৰণে তাতে ৰাষ্ট্ৰপতি শাসন লগোৱা গৈছিলে বা ইম্প'জ কৰা হৈছিলে চ' সেই শাসনটো গুচোৱাৰ পিছত ইয়াতে চিফ মিনিষ্টাৰ বা নতুন গভৰ্ণমেণ্ট ইয়াতে অনা হৈছে দ্য আনৰেষ্ট হেড টু লেড টু দি ইম্পজিশ্যন অফ প্ৰেছিডেণ্ট ৰুল ইন দ্য ষ্টেট তাতে ৰাষ্ট্ৰপতি শাসন আহিলে আৰু এতিয়া যোনজন মুখ্যমন্ত্ৰী তেওঁ 62 ইয়াৰ অল্ড লিডাৰ হয় আৰু তেওঁ ইয়াতে অ'থ অফিচ এণ্ড ছিক্ৰেচি যোনটো ইয়াতে শপত গ্ৰহণ তেওঁ কৰিলে এইটো কৰা হৈছে গভৰ্ণৰ অজয় কুমাৰ ভাল্লাৰ ফালৰ পৰা অ'কে মণিপুৰৰ তেওঁ গভৰ্ণৰ আমি সকলোৱে জানো পলিটিত ইন জেনেৰেল আমি পঢ়িছোঁ যে ইয়াৰে শপত গ্ৰহণটো আমাৰ ৰাজ্যপালে কৰায় দ্য swearing in ceremony was held at the লোক ভৱন shortly after revocation of the president rule চ' ৰাষ্ট্ৰপতি শাসন গুচোৱাৰ পাছতে এই গোটেই শপত গ্ৰহণ সমাৰোহটো সম্পন্ন কৰা হয় লগতে নেমচা কিপগেন তেওঁ BJP MLA হয় কুকি কমিউনিটিৰ পৰা ৰাইট কুকি সম্প্ৰদায়ৰ পৰা লগতে এল ডিখো লেজিছলেটৰ অফ দি নাগা পিপল ফ্ৰণ্ট এওঁলোকক ইয়াতে ডেপুটি চিফ মিনিষ্টাৰ হিচাপত ইয়াতে শপত গ্ৰহণ কৰোৱা হয় লগতে দ্য ইনক্লুজন অফ দি ডেপুটি CMs ফ্ৰম দি কুকি এণ্ড দ্য নাগা কমিউনিটিজ ৰিফ্লেক্ট এন এফৰ্ট টুৱাৰ্ডছ দি ইনক্লুজিভ গভৰ্নেন্স চ' সকলোখিনি জাতি জনগোষ্ঠী একেলগে লৈ কিনে তেওঁলোকে যাতে আগবাঢ়িব পাৰে চ' তাৰ কাৰণে এনেকুৱা ইছ্যুজবিলাকৰ ওপৰত তেওঁলোকে এনেকুৱা পদক্ষেপ লৈছে অ'কে চ' ইয়াতে আমি এটা MCQ চাম হু ৱাজ স্ৱৰ্ণ এজ দি 13th চিফ মিনিষ্টাৰ অফ দি মণিপুৰ ফলোয়িং দ্য ৰিভোকেশ্যন অফ দি প্ৰেছিডেণ্টছ ৰুল চ' ইয়াৰে আনচাৰবিলাক আপোনালোকে মোক কমেণ্ট বক্সত দিব অ'কে চ' আমি নেক্সট টপিকলৈকে যাওঁ নেক্সট টপিকটো হৈছে গোৱালপাৰা লঞ্চেছ সম্পূৰ্ণতা অভিযান 2.0 চ' সম্পূৰ্ণতা অভিযান ইয়াতে নীতি আয়োগৰ দ্বাৰা যোনটো এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম বা এছপিৰেশ্যনেল ব্লক প্ৰগ্ৰাম যোনটো হয় তাৰে আণ্ডাৰত এটা ইনিচিয়েটিভ হয় যোনটো নেকি গোৱালপাৰা ডিষ্ট্ৰিক্টত আৰম্ভ কৰা হৈছে এই গোটেই নিউজটো গোৱালপাৰা ডিষ্ট্ৰিক্টক কেন্দ্ৰ কৰি কেনে নহয় কিন্তু সম্পূৰ্ণতা অভিযান বা এই ইনিচিয়েটিভ কি হয় সেইটো জনাটো বেছি ইম্পৰ্টেণ্ট ঠিক আছে চ' গোৱালপাৰা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন লঞ্চ দি সম্পূৰ্ণতা অভিযান 2.0 a focused development drive under the aspirational district program and the aspirational block program অ'কে অসমৰ টোটেল 7খন ডিষ্ট্ৰিক্ট আমি এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰামত দেখা পাওঁ আপোনালোকে যদি কোনোবাই জানে সেই ডিষ্ট্ৰিক্টখিনি মোক কমেণ্ট বক্সত জনাব পাৰে ঠিক আছে লগতে এই গোটেই কেম্পেইনটোৱে গোৱালপাৰা ডিষ্ট্ৰিক্ট আৰু লখিমপুৰ ডেভেলপমেণ্ট ব্লকক ইয়াতে কাভাৰ কৰিব লগতে এই গোটেই স্কিমটো ইয়াতে ইমপ্লিমেণ্ট কৰা হ'ব জানুৱাৰী 28 তাৰিখৰ পৰা এপ্ৰিলৰ 14 তাৰিখলৈকে এই বছৰত এই গোটেই স্কিমটোৰ মেইন এইম বা অবজেক্টিভ হ'ব যে 100% ছেচুৰেশ্যন অফ দি চিলেক্টেড ডেভেলপমেণ্ট ইণ্ডিকেটাৰ্ছ কেইটা কি খুব এনেকুৱা যিকেইটাত আমি যাতে ভাল পদক্ষেপ ল'ব পাৰোঁ লগতে এই গোটেই ইনিচিয়েটিভটো আনিছিলে নীতি আয়োগে আৰু ইয়াৰ এইমটো হৈছে যে কোৱালিটি এণ্ড ৰিচ অফ পাব্লিক ছাৰ্ভিচ ইয়াতে বঢ়াব পাৰি তাতে ষ্ট্ৰেংথেন কৰিব পাৰি যাতে ঠিক আছে এই গোটেই ইনিচিয়েটিভটোৰ কি যোনটো ফ'কাছ হ'ব ছেক্টৰকেইটাত প্ৰথমটো হৈছে হেল্থ তাৰপিছত নিউট্ৰিশ্যন এডুকেশ্যন এগ্ৰিকালচাৰ আৰু ছ'চিয়েল জাষ্টিছ চ' এই 5টা যিকেইটা কি ইণ্ডিকেটৰ্ছ তাতে কাম কৰা হ'ব লগতে এই গোটেই কেম্পেইনটো এটা আউটকাম অৰিয়েণ্টেড আৰু টাইম বাউণ্ড এপ্ৰ'চত কাম কৰিব যাতে কি হয় ৰিজাল্টছ আমাৰ টাইমলি আমি সমাজত দেখা পাওঁ লগতে ই ইম্প্ৰুভ কৰিব গোৱালপাৰা যোনটো ডেল্টা ৰেংকিং এতিয়া ডেল্টা ৰেংকিং মানে কি হয় এনেকুৱা এটা ৰেংকিং যাৰ সহায়ত নেকি আমি কি কৰোঁ এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰামৰ আণ্ডাৰত ডিষ্ট্ৰিক্টবিলাক আমি ৰেংকিং কৰোঁ ৰাইট কাৰেণ্টলি গোৱালপাৰা ৰেংকিং হৈছে ডেল্টা ৰেংকিং 43
চ' তাৰে এগেইনষ্টত আমি কি কৰিব পাৰোঁ, আমাৰ যোনটো পাৰফৰ্মেঞ্চ ইণ্ডিকেশ্যন সেইটো আমি ভাল কৰিব পাৰোঁ। ঠিক আছে, চ' ইয়াৰ পৰা আমি এটা MCQ ল'ম যে সম্পূৰ্ণতা অভিযান 2.0 ৰিচেণ্টলি লঞ্চ ইন গোৱালপাৰা ডিষ্ট্ৰিক্ট ইজ এ ফ'কাছ ডেভেলপমেণ্ট ড্ৰাইভ আণ্ডাৰ হুইচ অফ দি ফলোয়িং প্ৰগ্ৰাম। ৰাইট, ইয়াৰ আনচাৰ্ছবিলাক আপোনালোকে মোক কমেণ্ট বক্সত জনাই দিব। চ' আমি নেক্সট টপিকটোলৈকে যাওঁ। চ' ডিমাচা কমিউনিটি চেলিব্ৰেটিং দি 2-day বুচু ডিমা ফেষ্টিভেল ইন দি মৈবাং। অ'কে, চ' ডিমাচা কমিউনিটিয়ে ইয়াতে 2 দিনীয়া বুচু ফেষ্টিভেল ইয়াতে মৈবাং ডিষ্ট্ৰিক্টত পালন কৰিছে, য'ত নেকি 2 দিনৰ এটা পষ্ট হাৰ্ভেষ্ট ফেষ্টিভেল বুচু অফ দি ডিমাচা কমিউনিটি ৱেডনেছডে বা যোৱাকালি আৰম্ভ হৈছিলে, ৰাইট, এট দি দিছৰু মালয়ালম মৈবাং ডিমা হাছাও ডিষ্ট্ৰিক্টত। এই গোটেই ফেষ্টিভেল বা এই গোটেই উৎসৱটো ইয়াতে ট্ৰেডিশ্যনেল ফাৰ্বাৰ এণ্ড দি কালচাৰেল স্প্লেণ্ডাৰৰ ওপৰত ভালেখিনিও জড়িত থাকে, য'ত নেকি এটা ৰিচ হেৰিটেজ অফ দি ডিমাচা পিপল ইজ বিং শ্ব'কাষ্ট। তেওঁলোকৰ যোনখিনি কলা সংস্কৃতি আছে গোটেইখিনি বস্তু এই ফেষ্টিভেলটোত দেখুওৱা হয়। লগতে দিছ ফেষ্টিভেল ইজ অৰ্গেনাইজ টু প্ৰিজাৰ্ভ এণ্ড প্ৰমোট দি ডিমাচা ট্ৰেডিশ্যন এণ্ড পাছ দেম টু দি ফিউচাৰ জেনেৰেশ্যন। তেওঁলোকৰ যিখিনি কলা সংস্কৃতি, ৰাইট, সেই গোটেইখিনি বস্তু যাতে ইয়াতে প্ৰিজাৰ্ভ কৰিব পাৰি, লগতে আহি থকা যিখিনি জেনেৰেশ্যনছ আছে তেওঁলোকক যাতে অৱদান হিচাপে দি থৈ যাব পাৰি। লগতে পিপল ফ্ৰম এক্ৰছ দ্য ৰিজন পাৰ্টিচিপেটেড ইনথুজিয়াষ্টিকলি ইন দি চেলিব্ৰেশ্যন। সকলোখিনি মানুহ তাতে পাৰ্টিচিপেশ্যন কৰে। লগতে দ্য ৰোল অফ বুচু ইন দি ফষ্টাৰিং কালচাৰেল হাৰ্মনি এণ্ড দ্য ষ্ট্ৰেংথেনিং অফ দি কালচাৰেল প্ৰাইড। অ'কে, তাতে যিখিনি মানুহ থাকে তেওঁলোকৰ যিখিনি নিজৰ মাজত এটা ফেব্ৰিকেশ্যন অফ দি ছ'চাইটি, লগতে কালচাৰেল প্ৰাইড যোনটো সেইটো দাঙি ধৰাত বুচু এই ফেষ্টিভেলটোৱে ভালেখিনিও ইয়াতে অৱদান আগবঢ়ায়। লগতে দ্য ফেষ্টিভেল ছুভিনাৰ এণ্ড বুক অথৰ্ড বাই দি সদানন্দ ৱাইব্ৰা ৱেৰ অলছ' ৰিলিজ। লগতে দিছ ফেষ্টিভেল উইল কনক্লুড অন দি থাৰ্ছডে, মানে আজি, উইথ মোৰ কালচাৰেল প্ৰগ্ৰামছ, ট্ৰেডিশ্যনেল ৰিচুৱেলছ এণ্ড কমিউনিটি এক্টিভিটিজ। এই গোটেই বস্তুটোৱে কালচাৰেল লেগেচি অফ দি ডিমাচা পিপল সেই বস্তুটো দাঙি ধৰে। অ'কে, চ' আমি ইয়াতে 3rd নম্বৰ MCQটো চাম। দ্য পষ্ট হাৰ্ভেষ্ট ফেষ্টিভেল বুচু ইজ এছ'চিয়েটেড উইথ হুইচ অফ দি কমিউনিটি। ইয়াৰ আনচাৰবিলাক আপোনালোকে মোক কমেণ্ট বক্সত জনাই দিব। চ' আমি যিহেতু প্ৰত্যেককেইটা ক্লাছতে কিছুমান মমেণ্টছ কেপচাৰ কৰিব ট্ৰাই কৰোঁ, আজিৰ মমেণ্টটো হৈছে ইয়াতে দ্য ষ্টুডেণ্টছ অফ দি দৰং কলেজ তেজপুৰ পাৰ্টিচিপেটিং ইন কালচাৰেলি এজ এ পাৰ্ট অফ দি কলেজ উইক চেলিব্ৰেশ্যন। আই বিলিভ কলেজ উইক চেলিব্ৰেশ্যন সকলোৱে আমি কৰোঁ। যোনে কলেজত আছে তেওঁলোকে বেছি ভালকৈ ৰিলেট কৰিব পাৰিব। চ' অসমৰ কলা সংস্কৃতি যিখিনি বস্তু আমি কলেজত এজ এন কো কাৰিকুলাৰ এক্টিভিটি হিচাপে দেখাব, সকলোখিনিৰ লগত জড়িত হয়, ৰাইট, আমি নিজৰ ষ্টেটখনৰ বিষয়ে নিজৰ জেগাখিনিৰ বিষয়ে আমি বেছি ভালকৈ বুজি পাব পাৰোঁ। অ'কে, চ' যোৱাকালি MCQখিনি আমি এটা চাম। একৰ্ডিং টু দ্য ৰিচেণ্টলি ফাইনেলাইজ টেৰিফ ডিল বিটুইন ইণ্ডিয়া এণ্ড দি ইউনাইটেড ষ্টেটছ, ইণ্ডিয়ান প্ৰডাক্ট উইল ফেচ এ ৰিডিউচ টেৰিফ অফ হাউ মেনি পাৰ্চেণ্ট? ইট ইজ দ্য অপশ্যন চি 18%। তাৰপিছত ইয়াৰালপাত, এ ৱেটলেণ্ড ন'ন ফৰ এট্ৰেক্টিং লাৰ্জ নাম্বাৰ অফ মাইগ্ৰেটৰী বাৰ্ডছ, ইজ লোকেটেড ইন হুইচ অফ দি ফলোয়িং ষ্টেট? ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব আমাৰ? মণিপুৰ, অপশ্যন ডি। অ'কে, তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 3, দ্য 22nd উপেন্দ্ৰনাথ ব্ৰহ্ম ছ'লজাৰ অফ হিউমেনিটি এৱাৰ্ড ৱাজ কনফাৰ্ড টু হুইচ অফ দি ফলোয়িং? সেইটো হৈছে আমাৰ গ্যালম আচি দৰ্জী ৱাংমো ৱাংচুক, ৰাইট, এওঁক ইয়াতে এই বঁটাটো দিয়া হয়। চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। আশা কৰোঁ এই গোটেই ডিছকাশ্যনখিনিৰ পৰা আপোনালোকৰ যোনটো প্ৰিপেৰেশ্যন ৰিগাৰ্ডিং দি এক্সামিনেশ্যন ভালেখিনি ইয়াতে সহজ হৈ পৰিব। লগতে এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে, এই QR কোডটো স্কেন কৰি, বা তাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ। লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফৰ আপকামিং যিমানখিনি আছাম গভৰ্ণমেণ্ট ৰিলেটেড এক্সামিনেশ্যনছ ভিডিঅ'ছবোৰৰ কাৰণে। আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। থেংক ইউ এভৰিৱান, হেভ এ ভেৰি গুড ডে হেড।